আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আনিছোঁ। এইটো হৈছে পাৰ্ট 2। ইয়াৰ আগতে এটা পাৰ্ট অলৰেডি আলোচনা কৰা হৈছে। আহি থকা পৰীক্ষাবোৰৰ কাৰণে এই প্ৰশ্নসমূহ বহুত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ পৰাই অহাৰ সম্ভাৱনা আছে। কুৱেশ্যন নম্বৰ 1, which river is known as the sorrow of Bihar? কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? উত্তৰ হৈছে কোচি ৰিভাৰ। 2 নম্বৰ প্ৰশ্ন, which is the largest state in India by area? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ কোনখন? উত্তৰ ৰাজস্থান। ভাৰতৰ স্মলেষ্ট ষ্টেটখন হৈছে গোৱা। তিন নম্বৰ প্ৰশ্ন, ভাৰতৰ একমাত্ৰ ৰাজ্য যে কেশৰ উৎপাদন কৰে? জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত চবতকৈ বেছি চেফ্ৰন উৎপাদন কৰা হয়। 4 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যই চবতকৈ বেছি কোষ্টলাইন বৰ্ডাৰ শ্বেয়াৰ কৰে? সেইখন হৈছে গুজৰাট। ভাৰতৰ টোটেল 9খন ৰাজ্যই কোষ্টলাইন বৰ্ডাৰ শ্বেয়াৰ কৰে। সেইকেইখন হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা এণ্ড ৱেষ্ট বেংগল। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ বনাঞ্চল থকা ৰাজ্যখন হৈছে? উত্তৰ হ'ব মধ্যপ্ৰদেশ। 7 নম্বৰ প্ৰশ্ন, দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? উত্তৰ আনাইমুৰি। নিম্নলিখিত কোনখন নদী ভাৰতত উৎপত্তি নহয়? উত্তৰ হ'ব সতলজ। 9 নম্বৰ প্ৰশ্ন, ঝাৰখণ্ড ৰাজ্য কোনটো খনিজ পদাৰ্থৰ বাবে সমৃদ্ধ? এনচাৰ হৈছে কোল মাইনিং। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাজস্থান ৰাজ্যত কোনটো মৰুভূমি অৱস্থিত? উত্তৰ হ'ব থৰ মৰুভূমি। 11 নম্বৰ প্ৰশ্ন, বান্দিপুৰ নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ কৰ্ণাটক। আৰু লগতে তাত মুদুমালাই এণ্ড নাগাৰহল নেশ্যনেল পাৰ্কো আছে। 12 নম্বৰ প্ৰশ্ন, ডেকান পাছেজ কাৰ কাৰ মাজত অৱস্থিত? উত্তৰ হ'ব চাউথ এণ্ড লিটিল আন্দামান। 13 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? উত্তৰ আহমেদাবাদ। অসমৰ মানচেষ্টাৰ বুলি ক'লে শুৱালকুছিক কোৱা হয়। 14 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো? উত্তৰ হৈছে গংগা আৰু ব্ৰহ্মপুত্ৰ ডেল্টা। এইটো ৱেষ্ট বেংগলত আছে। গংগা আৰু ব্ৰহ্মপুত্ৰ মিলি এই বদ্বীপটো সৃষ্টি কৰে। এই বদ্বীপটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেল্টা বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্ন, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজত কোনখন নদীয়ে সীমা গঠন কৰে? উত্তৰ হ'ব যমুনা নদী। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? উত্তৰ আৰাৱালি। 17 নম্বৰ প্ৰশ্ন, চিল্কা লেক কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ উৰিষ্যাত। 18 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্য ভাৰতৰ সৰ্ববৃহৎ কফি উৎপাদন কৰে? উত্তৰ হ'ব কৰ্ণাটক। 19 নম্বৰ প্ৰশ্ন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ বেংগলোৰত অৱস্থিত। আৰু এইটো 1969 চনৰ 15 আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিলে
আৰু প্ৰতিষ্ঠা কৰিছিলে বিক্ৰম আম্বালা চাৰাভাই। ইয়াৰ ফুল ফৰ্ম কেতিয়াবা পৰীক্ষাত আহিব পাৰে। ইয়াৰ ফুল ফৰ্ম ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। বিশ নম্বৰ প্ৰশ্ন, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ কেৰালা। লগতে ইয়াত থকা কিছুমান গুৰুত্বপূৰ্ণ নেশ্যনেল পাৰ্ক হৈছে আনামুৰি, ইৰাভিকুলাম আৰু পেৰিয়াৰ। একৈশ নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনখন নদীৰ পাৰত অৱস্থিত? যাক যোগ ফল বুলি কোৱা হয়, সেইটো উত্তৰ হ'ব চাৰাৱতী ৰিভাৰ, কৰ্ণাটক। 22 নম্বৰ প্ৰশ্ন, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা। ইয়াৰ টোটেল লেন্থ হৈছে 2525 কিলোমিটাৰ। গংগা নদী দুখন নদী লগ লাগি সৃষ্টি হৈছে ভাগীৰথী আৰু আলাকনন্দা। ভাগীৰথী ৰিভাৰখন গংগোত্ৰী গ্লেছিয়াৰৰ পৰা আহিছে আৰু আলাকনন্দা ৰিভাৰখন আহিছে চাটোপান গ্লেছিয়াৰৰ পৰা। আৰু দুইখন লগ লাগিছে উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগ নামৰ ঠাইখনত। ইয়াৰ পিছত ই গংগাৰ ৰূপ লৈছে। তাৰপিছত গৈ বে অফ বেংগলত পৰে। 23 নম্বৰ প্ৰশ্ন, দ্য লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া? উত্তৰ চিল্কা লেক। চাম্বাৰ লেক আছে ৰাজস্থানত, চিল্কা লেক আছে উৰিষ্যাত, পুলিকেট লেক আছে অন্ধ্ৰপ্ৰদেশত, উলাৰ লেক লগতে ডাল লেক, এই দুটা লেক জম্মু কাশ্মীৰত আছে। 24 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? উত্তৰ হ'ব গোৱা আৰু ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান। 25 নম্বৰ প্ৰশ্ন, ভাৰতত স্থাপিত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰ হ'ব জিম কৰবেট নেশ্যনেল পাৰ্ক, যোনটো উত্তৰাখণ্ডত আছে আৰু প্ৰথমে প্ৰতিষ্ঠা কৰাৰ সময়ত ইয়াক হেলি নেশ্যনেল পাৰ্ক বুলি জনা গৈছিল আৰু 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 26 নম্বৰ প্ৰশ্ন, ভাৰতত চাহৰ শীৰ্ষস্থানৰ উৎপাদন কোনখন ৰাজ্যত হয়? উত্তৰ অসম। 27 নম্বৰ প্ৰশ্ন, নীলগিৰি পাহাৰ ক'ত অৱস্থিত? উত্তৰ ৱেষ্টাৰ্ণ ঘাট। 28 নম্বৰ প্ৰশ্ন, কোনখন চহৰক ভাৰতৰ চিলিকন ভেলী বুলি জনা যায়? উত্তৰ বেংগলোৰ। কোনখন ভাৰতীয় ৰাজ্য হৰ্ণবিল উৎসৱৰ বাবে বিখ্যাত? উত্তৰ হৈছে নাগালেণ্ড। 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয়। 30 নম্বৰ প্ৰশ্ন, কোনখন নদীক দক্ষিণ গংগা বা দক্ষিণৰ গংগা বুলি জনা যায়? সেইখন হৈছে গোদাবৰী আৰু এই নদীখনক বৃদ্ধ গংগা বুলিও জনা যায়। ইয়াৰ অৰিজিন হৈছে ত্ৰয়ম্বকেশ্বৰ ইন দ্য নাছিক ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰ আৰু ইয়াৰ এণ্ডিং হৈছে বে অফ বেংগলত। এইখিনি আমি আকৌ এবাৰ ৰিভিজন কৰি দিওঁ যাতে আমাৰ ভালকৈ মনত থাকি যায়। কোনখন নদীক বিহাৰৰ দোষ বুলি কোৱা হৈছে? উত্তৰ কোচি ৰিভাৰ। অঞ্চল অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন? উত্তৰ হৈছে ৰাজস্থান। ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে কেশৰ উৎপাদন কৰে, জম্মু কাশ্মীৰ। কোনখন ভাৰতীয় ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে? উত্তৰ গুজৰাট।
ভাৰতৰ সৰ্ববৃহৎ বনাঞ্চল থকা ৰাজ্যখন হৈছে উত্তৰ হ'ব মধ্যপ্ৰদেশ। দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? আনাইমুৰি। নিম্নলিখিত কোনখন নদী ভাৰতত উৎপত্তি নহয়? সতলজ। ঝাৰখণ্ড ৰাজ্য কোনটো খনিজ পদাৰ্থৰ বাবে সমৃদ্ধ? উত্তৰ কোল। ভাৰতৰ ৰাজস্থান ৰাজ্যত কোনটো মৰুভূমি অৱস্থিত? থৰ মৰুভূমি। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? কৰ্ণাটক। ডাক্কান পাছেছ কাৰ কাৰ মাজত অৱস্থিত? সাউথ এণ্ড লিটিল আন্দামান। নিম্নলিখিত চহৰ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? আহমেদাবাদ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ হৈছে গংগা ব্ৰহ্মপুত্ৰ ডেল্টা। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজত কোনখন নদীয়ে সীমা গঠন কৰে? যমুনা। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? আৰাৱলী। চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? উৰিষ্যা। কোনখন ৰাজ্য ভাৰতৰ সৰ্ববৃহৎ কফি উৎপাদক? উত্তৰ কৰ্ণাটক। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেংগলোৰ। চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? কেৰালা। ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনখন নদীৰ পাৰত অৱস্থিত? চাৰাৱতী। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? গংগা। ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদটো কোনটো? চিল্কা লেক। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? উত্তৰ গোৱা। ভাৰতত স্থাপিত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট নেশ্যনেল পাৰ্ক। ভাৰতত চাহৰ শীৰ্ষস্থান উৎপাদক কোনখন ৰাজ্য? উত্তৰ অসম। নীলগিৰি পাহাৰ ক'ত অৱস্থিত? ৱেষ্টাৰ্ণ ঘাট। কোনখন চহৰক ভাৰতৰ চিলিকন ভেলী বুলি জনা যায়? উত্তৰ বেংগলোৰ। কোনখন ভাৰতীয় ৰাজ্য হৰ্ণবিল উৎসৱৰ বাবে বিখ্যাত? উত্তৰ নাগালেণ্ড। কোনখন নদীক দক্ষিণ গংগা বা দক্ষিণৰ গংগা বুলি জনা যায়? উত্তৰ গোদাবৰী। আজিলৈ ইমানে, ধন্যবাদ।